ছাত্ৰসকল তোমালোকৰ ফাৰ্ষ্ট ইউনিট ইভালুৱেশ্যন অৰ্থাৎ তোমালোকৰ প্ৰথম ইউনিট টেষ্ট পৰীক্ষাৰ আহি পালে যিহেতু বেছি দিন নাই তোমালোকৰ বাবে সেইকাৰণে মই এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ জেনেৰেল সায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ সাধাৰণ বিজ্ঞানৰ য'ত তোমালোকক ইয়াৰ পৰা কমন কিন্তু পৰিব আগে পিছে বহু ছাত্ৰ-ছাত্ৰী কমন পৰিছে বহু ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হৈছে গতিকে এইখনো তোমালোকে চাবা পৰীক্ষাৰ কাৰণে বহুতে ইম্পৰ্টেন্ট হয় আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকক প্ৰথমে জনাই যাওঁ তোমালোকে যদি মানে নোটছ বিলাক পাব বিচাৰা তোমালোকে যদি কুৱেশ্যন পেপাৰ বিলাক পাব বিচাৰা বা আমাৰ লগত আগবাঢ়িব বিচাৰা তেতিয়াহ'লে হোৱাটছআপ চেনেল এটা আছে তোমালোকে ডেছক্ৰিপশ্যনত পাবা হোৱাটছআপ চেনেল বুলি তাতে তোমালোকে জইন হৈ ল'বা তেতিয়া তোমালোকক মই কুৱেশ্যন পেপাৰ বিলাকো দিব পাৰিম লগতে তোমালোকক নোটছ বিলাকো আমি দিব পাৰিম ঠিক আছে আৰু ক্লাছ 8 9 10 ৰ আমি অনলাইন টিউচনো হৈ আছে তেতিয়া তোমালোকক কোনো দাদা বাইদেউ থাকিলে ল'ব পাৰিবা আৰু তোমালোকে গ্ৰুপটো জইন হৈ লোৱা এক নম্বৰটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা অমৰলতা কি বুলি কৈছে অমৰলতা হৈছে পৰজীৱী তাৰপিছত ইংলিছটো তোমালোকে চাই ল'বা মই আছামিজটো পঢ়াই দিছো যিহেতু মেক্সিমাম ষ্টুডেণ্ট মোৰ তাত আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট আছে গতিকে সেইকাৰণে মই আছামিজটো পঢ়াই দিছো নেক্সট হৈছে স্নেহ পদাৰ্থ সম্পূৰ্ণ ভাৱে হজম হয় ক্ষুদ্ৰান্তত স্মল ইন্টেষ্টাইন নেক্সট হৈছে ইয়াত দিয়া আছে 30 ডিগ্ৰীত 1 লিটাৰ পানী 50 ডিগ্ৰীত থকা 1 লিটাৰ পানীৰ লগত মিহলি কৰা মিশ্ৰণটোৰ উষ্ণতা কিমান হ'ব ইয়াৰে 30 ৰ পৰা 50 ডিগ্ৰীৰ মাজত হ'ব এবিধ ৰোমন্থক প্ৰাণীৰ নাম লিখা ৰুমিনেণ্ট ইয়াৰে হ'ব হৰিণা তোমালোকে জানা গৰু থাকে হৰিণা এইবিলাক হয় নহয় গতিকে এইবিলাক এনসাৰ হ'ব হৰিণা নেক্সট হৈছে সকলো শক্তিৰে মূল উৎস কি হ'ব সূৰ্য ঠিক আছে 2 নম্বৰ খালী ঠাই পূৰ কৰা কি আছে প্ৰথমতে উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ স্টাৰ্চ হিচাপে সঞ্চিত হয় ঠিক আছে এমিবাৰ খাদ্য ফুড ভেকুল বা খাদ্য ৰিক্তিকাত হজম হয় তাৰপিছত ডিগ্ৰী সেলসিয়াস বা উষ্ণতাত জোখা হয় ডিগ্ৰী সেলসিয়াস উষ্ণতাত জোখা হয় তাৰপিছত নেক্সট কোনো এটা বস্তু উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয় মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হৈছে লিভাৰ তাৰপিছত এনসাৰখিনি তোমালোকে নিজে চেষ্টা কৰিবা চমুকৈ লিখা লাইকেন কি ঠিক আছে মই বাৰু এটা এনসাৰ দিয়া দিছো লাইকেন হৈছে ভেঁকুৰ আৰু সহজীৱী আৰু খেলাই সহজীৱিতা পত্ৰহৰিত কি সালোক সংশ্লেষণত সৌৰ শক্তি আহৰণ কৰি ৰখা ৰঞ্জক পদাৰ্থ পচন প্ৰক্ৰিয়াত কাক বোলে পাচন হল খাদ্যক শোষিত হ'ব পৰাকৈ সৰল অৱস্থালৈ ভাঙি পেলোৱা প্ৰক্ৰিয়া মানে জটিল অৱস্থাৰ পৰা সৰল অৱস্থা আমি কিবা এটা খাইছো খাওঁতে সেইটোক আমি কি কৰিছে লালতীয়ে তাক কি কৰিছে দাঁতেৰে চুবাই কেনে সৰল পদাৰ্থলৈ কৰিছে তেনেকুৱা প্ৰক্ৰিয়াটোকে কি বুলি কোৱা হয় দাঁতেৰে চুবাই পেলাই আমি কি কৈছো খাইছো তাৰপিছত লালতীয়ে বিজলুৱা কৰিছে খাদ্যটো আমি নলীৰ মাজেৰে গৈছে এইটোকে আমি এই গোটেইখিনি প্ৰক্ৰিয়াৰ পাচন প্ৰক্ৰিয়া বুলি কোৱা হয় ঠিক আছে মই বাৰু ইউটিউবত তোমালোকক ইয়াৰ ওপৰত ভিডিঅ' এটা প্ৰস্তুত কৰি দিম বুজাই দিম সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ নিৰ্গত হয় অক্সিজেন নিৰ্গত হয় দুবিধ তাপৰ অপৰিবাহী বস্তুৰ নাম দি প্লাষ্টিক আৰু কাঠ মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা 27 ডিগ্ৰী সেলসিয়াস পিত্তৰস ক'ত থাকে লিভাৰত থাকে উৎপন্ন হয় ঠিক আছে বাকিখিনি 2 নম্বৰীয়া প্ৰশ্ন তোমালোকক মই এনসাৰখিনি দি দিম তোমালোকে ইউটিউবত চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু হোৱাটছআপ গ্ৰুপটো জইন হ'বা জীৱৰ খাদ্য গ্ৰহণ কৰা কিয় প্ৰয়োজন তাপৰ পৰিবাহী বুলিলে কি বুজাখিনি জানা জীৱৰ খাদ্য কিয় গ্ৰহণ কৰে মানে শক্তি পাবৰ কাৰণে জীয়াই থাকিবৰ কাৰণে কামবিলাক কৰিবৰ কাৰণে হয় নহয় তাপৰ পৰিবাহী বুলিলে কি বুজা জানা যিবিলাকৰ মাজে তাপ পাৰ হৈ যায় সেইবিলাকে তাপৰ পৰিবাহী এমিবা আৰু মানুহৰ পৰিবৃষ্টিৰ মাজত থকা একোটা খাদ্য এটাকৈ সাদৃশ্যৰ পাৰ্থক্য লিখা কি আছে এমিবা এককী জীৱ মানুহ বহুমুখী জীৱ হয় নহয় তেনেকুৱাকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি তোমালোকে জানা উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি কৰে খাদ্য প্ৰস্তুত কৰে খাদ্যৰ উপাদানবোৰ কি খাদ্যৰ উপাদান কি থাকে প্ৰটিন থাকে আটাইখিনি ভিটামিন থাকে সকলোখিনি উপাদান লিখিব দিছে ভিলাই কি এইবোৰ অৱস্থিত কাৰ্য কি তোমালোকে পঢ়ি আছা ভিলাই কি ক্ষুদ্ৰান্তৰ বেৰত থকা কিছুমান আঙুলি সদৃশ অংশ হয় নহয় কি গ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ কৰে তাৰপিছত পাৰ্থক্য লিখিব দিছে পৰজীৱী আৰু মৃতজীৱী জলবতা আৰু স্থলবতা 12 নম্বৰ হৈছে মানুহৰ পাচন তন্ত্ৰ চিত্ৰ আঁকি অংশবোৰ চিহ্নিত কৰা নেক্সট হৈছে 1 নম্বৰ স্তম্ভৰ লগত 2 নম্বৰ স্তম্ভ মিলোৱা ইয়াত দিয়া আছে তোমালোকে মিলাই ল'বা ঠিক আছে ছাত্ৰসকল নিশ্চয় তোমালোকে গম পাইছা আৰু চেনেলটোত জড়িত হ'ব তাতে মই এনসাৰখিনি দি দিম আৰু লগতে তোমালোকক ইউটিউবত সাবস্ক্ৰাইব কৰি ৰাখিবা হা ইউটিউবত সাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে সম্পূৰ্ণ
কুৱেশ্যন পেপাৰ লগতে আমি সকলোবিলাক ডিছকাছ কৰা হয় ঠিক আছে বাই ঘৰত থাকি সৰু সৰু ল'ৰা ছোৱালীক যদি ঘৰতে অনলাইনত ক্লাছ কৰিব বিচাৰিছে 99 টকা তেতিয়াহ'লে ভাইটিয়ে খুব ধুনীয়া এটা পদক্ষেপ হাতত লৈছে গতিকে ল'ৰা ছোৱালী ইংৰাজী গণিত আৰু সমাজ বিজ্ঞান গতিকে 5 6 7 8 9 10 6 7 8 9 10 এইকেইটা ল'ৰা ছোৱালীক ক্লাছ দি থকা হৈছে ধুনীয়াকৈ আপোনালোকে ঘৰতে বহি পেলাই ধুনীয়াকৈ ক্লাছ কৰি থাকিব পাৰে অনলাইনত আৰু এনেই যাই থাকাতকৈ লাইভ ক্লাছ পাব নোৱাৰাটো আমি সুধিব পাৰিব পাৰে নোটছবিলাকো আমি সম্পূৰ্ণ দি দিম আচ্ছা নোটছবিলাকো কিনিব নালাগে আৰু নাম্বাৰ চাম্বাৰ কিবা আছে নেকি নাম্বাৰ আছে নাম্বাৰটো মই দি দিছোঁ 9394628219 এই নম্বৰত যোগাযোগ কৰি ধুনীয়াকৈ অনলাইনত ক্লাছ কৰি থাকিব পাৰে আৰু বহুতখিনি সুবিধা হৈছে গতিকে এই ধুনীয়াকৈ ক্লাছ কৰি আছে কিমানমান দিন হ'ল আমি 2-3 বছৰৰ পৰা কৰি আছে গোটেই ল'ৰা ছোৱালীয়ে ভাল হৈছে আৰু পঢ়ি পেলাইও ভাল ৰিজাল্ট কৰি আছে গতিকে অনলাইন ক্লাছ কৰক ঘৰতে বহি পেলাই খুব আৰু ভাল লাগিল আৰু ইয়াৰো বহুত